চাওক অসমৰ খেতিয়কেতো আগতে কেৱল প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি থাকি খেতি কৰে আৰু ৰাজ্যখনৰ আমাৰ গৰিষ্ঠ সংখ্যক ৰাইজ কৃষক আৰু কৃষি বুলিলে অসমৰ খেতিয়কৰ মনলৈ প্ৰথমতে ধান খেতিটোৱে আহে কিন্তু এতিয়া বাণিজ্যিক মূল্য থকা খেতিত জোৰ দিছে কিন্তু জলসিঞ্চনটো আপুনি কোৱাৰ দৰে অন্যতম মানে খেতিৰ কাৰণে আজিৰ যুগত অত্যন্ত প্ৰয়োজনীয় কাৰণ এতিয়া এটা ক্লাইমেট আমি সকলোৱে দেখিছোঁ যে ক্লাইমেট চেঞ্জটো আমাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান আগতে আমি বহাগ বিহুৰ সময়ত গৰুক গা ধুৱাওঁ পথাৰৰ পানীয়ে ধুৱাওঁ কিন্তু এতিয়া আমি বৰষুণ নাপাওঁ পথাৰত এই সেইকাৰণেই এতিয়া আপোনালোকে দেখিছে যে এই কথাবোৰ আমাৰ কৃষি বিশ্ববিদ্যালয়ে টেক আপ কৰিছে কিদৰে ফ্লাড টলাৰেণ্ট ভেৰাইটি আমি উলিয়াব পাৰোঁ ড্ৰট টলাৰেণ্ট ভেৰাইটি আমি কৰিব পাৰোঁ আৰু আপুনি যিটো কথা কৈছে ইৰিগেশ্যন বিভাগৰ আমি মাননীয় মন্ত্ৰীগৰাকীৰ লগত আমি অলপ সমন্বয় ৰক্ষা কৰি পেলাই কাম কৰিবলৈ আমি চেষ্টা কৰিছোঁ যাতে কাৰণ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ স্কিমবিলাক সাধাৰণতে ডাঙৰ স্কিম হয় ইয়াতো এটা সমস্যা মই সদায় দেখা পাওঁ যে পাৱাৰৰ ক'ৰবাত সমস্যা এই স্কিমবিলাক চলিবৰ কাৰণে পাৱাৰ ছাপ্লাইটো এটা মূল প্ৰব্লেম হৈ যায় আৰু সেইকাৰণে আমি ক্ষুদ্ৰ জলসিঞ্চনৰ ওপৰত যে গুৰুত্ব দিয়াৰ কথা কৈছোঁ সেইকাৰণে আমি 1 লাখ STW টাৰ্গেট কৰি আমি কাম কৰিছোঁ ঠিক তেনেকৈ ইৰিগেশ্যন বিভাগেও 100% ছাবচিডিত তেনেধৰণৰ STW দিয়াৰ ব্যৱস্থা তেওঁলোকে কৰিছে ঠিক আছে আপুনি যেতিয়া আপুনি আমাৰ দৃষ্টিগোচৰ কৰিছে এই 3টা স্কিমৰ কথাটো মই মাননীয় মন্ত্ৰীগৰাকীৰ লগত ক'ম যে তেখেতৰ গৃহ জিলাত যিহেতু এনেকুৱা হৈ আছে তো কি হৈ আছে অলপ চাই পেলাই এইটো টেক আপ কৰি এইটো ফাংচনেল কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু আপোনালোকে জানে যে এটা সময়ত মানুহে ধান খেতি কৰিবলৈ বাদ দিছিল আৰু যোৱাবাৰ আজি কেইবছৰমানৰ আগলৈকে 10 লাখ হেক্টৰ মাটি মানে চন পৰি ৰৈছিলে কিন্তু যেতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে MSP ঘোষণা কৰিলে MSP পোৱাৰ লগে লগে মিনিমাম ছাপোৰ্ট প্ৰাইচটো দিয়াৰ লগে লগে এতিয়া খেতিয়কৰ মাটিত আপুনি খেতি মানে আমি দেখিছোঁ যে ক'তো মাটি চন পৰি ৰোৱা নাই আৰু এইবাৰটো আৰু বৃদ্ধি কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছে ইয়াৰ উপৰি মেইজ আৰু মাষ্টাৰ্ডত MSP দিয়াৰ চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ৰাজ্যখনৰ কৃষকসকলে বাণিজ্যিক মূল্য থকা খেতিৰ ওপৰত গুৰুত্ব দিছে আৰু আপোনালোকে জানি সুখী হ'ব যে 2022-23 বৰ্ষত অসমৰ প্ৰডাক্ট বহি বিদেশলৈকে 4,000 কোটি টকাৰ প্ৰডাক্ট গৈছে বহি ৰাজ্যলৈতো বহুত গৈছেই আনকি বোকাখাটৰ পৰা ৰঙালাও যোৱাবাৰ 6 কোটি টকাৰ ৰঙালাও গৈছে আৰু এইবাৰ বোকাখাটৰ খেতিয়কখিনিয়ে মোক কৈছে যে এইবাৰ আমি 12 কোটি টকাৰ আশা কৰিছোঁ তে অসমৰ আজি কিছুদিনৰ আগতে কমলা অসমৰ আমি হেৰিলে পঠাইছোঁ এইটো আপোনাৰ ডুবাইলৈকে গৈছে বহুত বস্তু এতিয়া বাহিৰলৈ গৈছে মানুহে বাণিজ্যিক মূল্য থকা খেতিৰ ওপৰত গুৰুত্ব দিছে আৰু আমিও নতুন ধৰক আমি ফ্লৰিকালচাৰ মিছন লৈছোঁ মেইজ কাল্টিভেশ্যনৰ ওপৰত গুৰুত্ব দিছোঁ মিলেট মিছনৰ কথা আমি ভাবিছোঁ যিবিলাক খেতি কৰিলে মানুহে লাভান্বিত হয় তেনে খেতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু আমি আশা কৰিছোঁ যে অনাগত দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি কৃষি ক্ষেত্ৰখনলৈ আৰু যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম